মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াদেৱ, আমাৰ এই বিভাগীয় মন্ত্ৰী জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াদেৱ প্ৰমুখ্যে তেখেতসকলে মোক আজি এটা বৰপেটা উন্নয়ন প্ৰাধিকৰণৰ দায়িত্ব দিছে আৰু মই কাৰ্যালয়ত প্ৰৱেশ কৰিছোঁ মাংগলিক কামেৰে। তেখেতসকলে যি ভাবি মোক দায়িত্বটো দিছে সেই দায়িত্ব পালন কৰাৰ কাৰণে মই য'ত পৰিণতি চেষ্টা কৰিম। আৰু যিহেতুকে মই প্ৰথম আজি আহিছোঁ অফিচত, এই অফিচৰ বা আমাৰ সীমাটো কিমানখিনিলৈকে আছে, আমি কিমানখিনি আমাৰ আয়ত্তত আমাৰ কৰিবলগীয়া আছে, মই ৰাইজৰ সহযোগত, বৰপেটাৰ বিভিন্ন ব্যক্তিৰ সহযোগত, সকলোৰে সহযোগত মই দিহা পৰামৰ্শেৰে বৰপেটাৰ উন্নয়নৰ হকে যিখিনি কৰিব পাৰি মই কৰি যাম। অলপ সময় লাগিব গোটেইখিনি কথা বুজি উঠি গোটেইখিনি কৰোঁতে, আৰু মই যিমান পাৰোঁ কি ধৰণে আমি বৰপেটাখনক এক নতুন ৰূপত গঢ়ি তুলিব পাৰোঁ, সেই বিভিন্ন সীমাবদ্ধতাৰ মাজেৰেও মই এইখিনি কৰিবলৈ য'ত পৰিণতি চেষ্টা কৰিম। আৰু বৰপেটাৰ পুৰণি চহৰ আৰু বৰপেটাৰ উন্নয়নৰ কাৰণে সকলোৱে বিচাৰে, উন্নয়নটো বিচাৰে, বৰপেটাৰ এটা নতুন ৰূপত গঢ়াটো বিচাৰে। মই সকলোৰে চেষ্টাত, সকলোৰে আশীৰ্বাদত এইখিনি কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছে। স্বাভাৱিকতে বৰপেটাৰ ভৌগোলিক আৰু যিটো জিঅ'গ্ৰাফিকেল বৰপেটাৰ পৰিস্থিতি আছিল বিগত 40-50 বছৰ ধৰি, আৰু আমি সকলোৱে জানো এতিয়াও আমাৰ বৰপেটাৰ যিবিলাক MLA আছে তেখেতসকলে বৰপেটাৰ উন্নতিৰ কাৰণে, বৰপেটাৰ যিমানকেইটা MLA আছে উন্নতিৰ কাৰণে আজিলৈ কিবা এটা বিশেষ, যিহেতুকে তেখেতসকলে বিশেষ এটা দৃষ্টিভংগী দি তেখেতসকলৰ বিচাৰ বিবেচনা কৰি যায়, গতিকে বৰপেটাৰ আমাৰ স্থানীয় মানুহখিনিৰ বৰপেটাৰ উন্নতিৰ কাৰণে তেখেতসকলে কিবা কৰিব পাৰিছে বুলি মোৰ সন্দেহ আছে, আৰু সকলোৱে জানা কথা এইটো। গতিকে আমাৰ দলে এইটো ন্যস্ত কৰিছে। এইবাৰ আমাৰ যিহেতুকে আমাৰ নতুনকৈ আমাৰ সমষ্টি পুনৰ নিৰ্বাচনৰ পাছত নতুন সমষ্টি এটা পাইছোঁ, বৰপেটা LAC-টোও পাইছোঁ আমি। SC হিচাপে আমাক সুৰক্ষাৰ দিশত এটা SC হিচাপে আমাক এই সমষ্টিটো পাইছোঁ। বিগত দিনত MP ইলেকশ্যনতো দেখিছোঁ ভাল ফল এটা পাইছোঁ আমি। গতিকে মোৰ বিশ্বাস এইবাৰ আমাৰ অসমীয়া স্বাভিমান থকা ব্যক্তিয়ে যদি আমাক যদি প্ৰতিনিধিত্ব কৰিব পাৰে বৰপেটাৰ পৰা, মোৰ আৰু তেখেতসকলৰ সহযোগত আমি আগবাঢ়ি যাব পাৰিম, মোৰ দৃঢ় বিশ্বাস।